ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ লগতে ছয়গাঁও আৰক্ষী থানাতো ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিয়া জয়ন্ত কলিতাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত পানীটেমা গাঁৱৰ জয়ন্ত কলিতা নামৰ লোকজনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ষড়যন্ত্ৰ কৰাতে ক্ষান্ত নাথাকি তেওঁক গুলীয়াই মাৰিব লাগে বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ চলাইছিল। হত্যাৰ ষড়যন্ত্ৰৰ লগতে উচতনিমূলক মন্তব্যৰে প্ৰচাৰ চলোৱা কাৰ্যক ৰাষ্ট্ৰদ্ৰোহ হিচাপে গণ্য কৰি কংগ্ৰেছৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে বিহিত ব্যৱস্থাৰ দাবীৰে এজাহাৰ দাখিল কৰিছে। ছয়গাঁও থানাতো মা চন্দিকা ব্লক কংগ্ৰেছৰ কমিটিৰ সভাপতি নিবাৰণ চৌধুৰীয়ে এজাহাৰ দাখিল কৰি তদন্ত সাপেক্ষে উচিত ব্যৱস্থাৰো দাবী তুলিছে। জয়ন্ত কলিতাই আমাৰ ভাৰতবৰ্ষৰ নেতা তথা আমাৰ কংগ্ৰেছৰ বিৰোধী দলৰ নেতা, আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক গুলীয়াই মাৰিব লাগে বুলি ছ'চিয়েল মিডিয়াত এটা মন্তব্য দিছিল। আৰু যিটো পৰিয়ালক ভাৰতবৰ্ষ স্বাধীন হোৱাত যিটো পৰিয়ালে সহায় আগবঢ়াইছিল, তেওঁৰ দেউতাককো আত্মঘাতী বোমাৰে হত্যা কৰা হৈছিল। গতিকে আমাৰ কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত আমাক নিৰ্দেশ প্ৰদান কৰিছিল যোৱাকালি যে আমি এজাহাৰ এখন জয়ন্ত কলিতাৰ ওপৰত FIR এখন দাখিল কৰিব লাগে লোকেল থানাত। আমি কামৰূপ জিলাৰ প্ৰত্যেকখন থানাতে প্ৰত্যেকটা ব্লক কংগ্ৰেছ কমিটিয়ে সকলে দাখিল কৰিছিল। সেই মৰ্মে আমি মা চন্দিকা ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰাও FIR এখন ছয়গাঁও থানাত যোৱাকালি 8টা বজাত আমি দাখিল কৰিছোঁ। আৰু জয়ন্ত কলিতাৰ লগত উগ্ৰপন্থী যে জড়িত আছে আমি সন্দেহ কৰিছোঁ। গতিকে বিষয়াসকলে প্ৰশাসনে এই বিষয়ে তদন্ত কৰি জয়ন্ত কলিতাৰ কোন কোন জড়িত আছে, কোন কোন সংগঠন উগ্ৰপন্থী সংগঠন জড়িত আছে তদন্ত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আমাৰ কংগ্ৰেছ ছয়গাঁৱৰ পৰা ধীৰাজ কুমাৰ দাসৰ ৰিপৰ্ট, এনি পলিটিকেল।